500 টকা নট ইম্পৰ্টেণ্ট। কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? যদি তেওঁৰ ওচৰত আমি শৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? এফালেদি জাতীয়তাবাদৰ কথা ক'ম, আনফালেদি বদৰুদ্দিন আজমলৰ লগত মিলা মিছা। দুইটা বস্তু একেলগে নহয়, দুইটা বস্তু একেলগে নহয়। হয়, জাতিৰ পক্ষত থাকিবলৈ হ'লে শ্বহীদক যেতিয়া আমি সেৱা কৰিম তেতিয়া বদৰুদ্দিন আজমলৰ লগত নহ'ব। আৰু বদৰুদ্দিন আজমলৰ লগত যদি থাকে তেতিয়া আমি জাতিৰ পক্ষত আমি যি কৰিব লাগে কৰিম। তেওঁলোকে সংস্থাপিত কৰা মানুহক আমি উচ্ছেদ কৰিম। বিচিত্ৰতাৰে পৰিপূৰ্ণ অসম, বিচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰত, ধৰ্ম নিৰপেক্ষ ভাৰত, তাত অৰুণোদয় চবকে দিম, কোনো প্ৰব্লেম নাই। আপুনি ভাবে নেকি নিযুত আঁচনি আমি চবকে দিম? বিশেষ এজেণ্ডা লৈ ইয়ালে বদৰুদ্দিন আজমল ডেফিনেটলি আহিছে। বিশেষ এজেণ্ডা আছে, কাৰণ এই মানুহৰ দুৰ্বল মুহূৰ্তত বদৰুদ্দিন আজমলে আকৌ বুকুত আঘাত আনিবৰ কাৰণে আহিছে। কাৰণ পাহৰি গ'ল ন 1979, 79, 89, 99, 2009, আজি 50 বছৰ হ'ল ন, পাহৰিলে। আমাৰ বয়স হৈ গ'ল 50। গতিকে নিউ জেনেৰেশ্যনে কোন হু ইজ বদৰুদ্দিন নাজানে। IMDT আইন 2005ত বাতিল হৈছে, তেতিয়াই খুলিছে এইটো পাৰ্টি। কেনেকৈ তেওঁ বন্ধু হ'ব? স্পেচিয়েল এজেণ্ডা আছে, ডেফিনেটলি আছে। আগৰ ইলিগেল আগৰ আৰু নামটিত থকা আগৰখিনি নিবৰ কাৰণে হস্পিটেল খুলিব বিচাৰিছে। নামটিত থকা আগৰখিনি নিবৰ কাৰণে শিৱসাগৰ জিলাত থকা আগৰবিলাক আকৌ অবৈধভাৱে নিবৰ কাৰণে হস্পিটেল খুলি ইয়াতে ঘাটি পাতিব বিচাৰিছে। আৰে গ্ল'বেল প্লেয়াৰ হয় ন, তেওঁলোক হ'ল গ্ল'বেল প্লেয়াৰ। অবৈধ বাংলাদেশী চিনাক্তকৰণৰ কাৰণে আব্দুল মুহিম মজুমদাৰৰ খচৰা প্ৰস্তুত IMDT আইন ৰূপায়ণ হ'ল। এই IMDT আইন যেতিয়া সুপ্ৰিম কোৰ্টত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খাৰিজ কৰোৱালে, তেতিয়া দেখিলে যে অবৈধ বাংলাদেশী চিনাক্তকৰণৰ পথ সুগম হৈছে। তেতিয়া বদৰুদ্দিন আজমলে এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ARTF গঠন কৰিলে। এইটো জানে আপোনালোকে সকলোৱে, অসমৰ ৰাইজে জানে। তো যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে, তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে, কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে। বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা? কিন্তু দখলটো কৰিলে। যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাহিলেহেঁতেন, এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি? এই গুৰুজনাইতো অসমখনৰ সৌধ নিৰ্মাণ কৰি থৈ গ'ল। এই পবিত্ৰ মণিকূটত চায়েতো সমাজখন শান্তিৰে বৰ্তি থাকে। জ্যেষ্ঠজনে সমাজখন পৰিচালনা কৰাৰ পথ নিৰ্ণয় কৰে, সমাজখনক সমীহ কৰে, তাৰ মাজতহে আমাৰ পৰিৱেশ নিৰ্মাণ হ'ব। গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল